নমস্কাৰ মই ডক্টৰ মমিনুল আখতাৰ এস্থেটিক ফিজিচিয়ান ক্লিনিকেল কছমেটলজিষ্ট স্পেচিয়েলিষ্ট ইন স্কিন ডিজিজ চ' মই অলমষ্ট 2-3 মান্থছ হ'ল ইয়াত টংলাত আহি আছোঁ ইয়াত যি দেখিছোঁ মই মেইনলি আপোনাৰ ক্ৰনিক কেছবোৰ পাই আছোঁ মানে আপোনাৰ নতুন স্কিনৰ বেমাৰ নহয় 2 বছৰীয়া 3 বছৰীয়া 4 বছৰীয়া একদম বহুত বছৰৰ পৰা ভুগি আছে মষ্ট ইম্পৰ্টেণ্টলি পাই আছোঁ ফাংগাল ইনফেকশ্যন যোনটো আমি মেডিকেল টাৰ্মত টিনিয়া ইনফেকশ্যন বুলি কওঁ তেওঁলোকে মানে কি হৈছে বহুত বছৰৰ পৰা ভুগি আছে ফাৰ্মাচীত গৈ মেডিচিন লয় আকৌ দুই সপ্তাহ ইউজ কৰে আকৌ এৰি দিয়ে আকৌ হয় আকৌ খায় আকৌ তো মানে কি এনেকৈ আমি যোনটো বস্তু হৈ যায় সেইটো আমাৰ ৰেজিষ্টেণ্ট হৈ যায় তো সেইটো ট্ৰিটমেণ্ট ইয়াতে মই বহুত পেচেণ্ট পাই আছোঁ এনেকৈ আৰু ছেকেণ্ড হ'ল আমাৰ ছোৱালী মানুহৰ যোনটো স্কিনৰ আমি পিম্পলছ বুলি কওঁ তো সেইটো ইনফেকশ্যনো মই বহুত পাই আছোঁ পিম্পলছৰ আৰু প্লাছ আপোনালোকৰ পাই আছোঁ সৰু বাচ্ছাৰ ইয়াত আউট অফ ছাপ'জ মই এদিনত 30 পেচেণ্ট চাওঁ মোৰ দেন 50% বাচ্ছাৰ ইমান ফাংগাল ইনফেকশ্যন পাই আছোঁ ইয়াত চ' আৰু এতিয়া যিহেতু গৰমৰ দিন তো গৰমৰ দিনত আমাৰ স্কিনৰ বেমাৰটো বহুত বাঢ়ি যায় আৰু কিছুমান আমাৰ বেমাৰ থাকে চৰিচিছ বুলি কয় স্কিনটো উঠি যায় ব্লাড ওলাই যায় স্কিনটো আপোনাৰ স্কেলি হৈ যায় ইভেন সেইবোৰ বেমাৰো ইয়াত বহুত মানে কি ক'ম আৰু বাচ্ছাবিলাকৰো মানে লেক অফ ট্ৰিটমেণ্ট ৰং ট্ৰিটমেণ্ট ফাৰ্মাচীত গৈ ইহঁতে ট্ৰিটমেণ্টটো কৰায় চ' ডায়েগনচিছ নহয় কিবা দি দিয়ে আকৌ হৈছে বস্তুটো থাকি যায় নহয় তো এইটো ৰেজিষ্টেণ্ট হৈ যায় তো সেইবোৰ কেছ ইয়াতে বহুত মই পাই আছোঁ যদি আপোনালোকক এনেকৈ স্কিনৰ তেনেকৈ কিবা ডক্তৰ বা পৰামৰ্শ যদি বিচাৰে মোৰ পৰা এতিয়া যিহেতু মই টংলাত আহি আছোঁ আপোনালোকে আহি ইয়াত চেলুটৰী ক্লিনিকত আহি যোগাযোগ কৰিব পাৰে মোক পাই যাব একচুৱেলি চেলুটৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক এইটো এটা একচুৱেলি ড্ৰিম প্ৰজেক্ট হয় এইটো এটা ড্ৰিম প্ৰজেক্ট হয় এইটো পাব্লিকৰ কাৰণে খোলা হৈছে এইটো কোনো একচুৱেলি ব্যক্তিগত স্বাৰ্থৰ মানে ব্যক্তিগত ইনষ্টিটিউট হয় যদিও তাৰমানে আমি যেনেকুৱা ধৰক ইয়াৰে পেচেণ্টবিলাক গুৱাহাটী যাওঁতে বহুত অসুবিধা হৈ আছে যিকোনো এটা বেমাৰৰ কাৰণে ইয়াৰে পেচেণ্ট গুৱাহাটী দৌৰিব লগা হয় যাতে গুৱাহাটীত নগৈ পেলাই আমাৰ এই টংলা চহৰতে সেইখিনি ফেচিলিটি পোৱা যায় সেইটোৰ কাৰণে আমি চেষ্টা এটা চলাই আছোঁ আৰু এই ইনষ্টিটিউট মাত্ৰ আমাৰ 2 মাহ হ'ল কিন্তু 2 মাহত আমি ইমান ভাল এটা ৰেছপন্স পাই আছোঁ ধৰক আমি চেষ্টা কৰি আছোঁ যাতে গুৱাহাটীৰ অভিজ্ঞ ডক্টৰবিলাক আমাৰ টংলাতে উপলব্ধ হয় আৰু তেওঁলোকে আমাৰ টংলা চহৰৰ যিখিনি আমাৰ ৰাইজ তেওঁলোকক যাতে তেওঁলোকে সেৱা আগবঢ়াব পাৰে সেইটোৱে আমাৰ মেইন উদ্দেশ্য আৰু তাৰ লগতে আমি কি চেষ্টা কৰি আছোঁ যাতে গুৱাহাটীত আমাৰ যিখিনি ফেচিলিটিজ লাইক লেবৰেটৰী ফেচিলিটিজ হওক মানে উন্নত ধৰণৰ আমাৰ লেবৰেটৰী ফেচিলিটিজটো এনেকুৱা ধৰণে গোটেই ফুল্লি অট'মেটিক হয় 100% টেষ্টটো ইয়াত সম্ভৱে নহয় কাৰণ গুৱাহাটীতো 100% টেষ্ট নহয় আমি চেষ্টা কৰি আছোঁ ইয়াতে মোৰ দেন 90% টেষ্ট যাতে আমাৰ লেবতে হয় আৰু একুৰেচি যাতে আমি মেইনটেইন কৰিব পাৰোঁ কাৰণ একুৰেচি টেষ্টৰ একুৰেচিৰ ওপৰত নিৰ্ভৰ কৰিয়ে ডক্টৰ এজনে প্ৰেছক্ৰিপশ্যন কৰে আৰু প্ৰেছক্ৰিপশ্যন কৰাৰ ফলত বেমাৰী এজন ভাল এতিয়া বৰ্তমান আমাৰ ইয়াতে ইউৰলজিষ্ট আছে MD মেডিচিনছ আছে ডায়েবেটলজিষ্ট আছে চাইল্ড স্পেচিয়েলিষ্ট আছে চাৰ্জাৰী ডক্টৰো আছে আৰু এটা ইণ্টাৰেষ্টিং কথা আমাৰ টংলা চহৰত আল্ট্ৰাছ'ন'গ্ৰাফি যিটো টেষ্ট আছিলে সকলোৱে জানে ৰেডিঅ'লজিষ্টৰ বহুত অভাৱ গভমেণ্টে একচুৱেলি ৰেডিঅ'লজিষ্ট প্ৰভাইড কৰিব নোৱাৰে তথাপি আমি বহুত চেষ্টা কৰি আছোঁ ইয়াতে অকল টংলা চহৰত ছানডে ইমান দিন ৰেডিঅ'লজিষ্ট চলি আছিলে ছাৰ্ভিচটো আল্ট্ৰাছ'ন'গ্ৰাফিৰ কিন্তু এতিয়া আমাৰ ইয়াতে শুক্ৰবাৰে উপলব্ধ আৰু লেবৰেটৰী টেষ্ট ইয়াতে যিখিনি আমাৰ হয় তাত 24/7 আমি লেব আছে 24/7 লেব আছে আমাৰ এম্বুলেন্স আছে 24/7 আমাৰ ইয়াতে ডিজিটেল এক্সৰে আছে 24/7 ফাৰ্মাচীও আছে ফাৰ্মাচী 24/7 নহয় তথাপিও যদি কোনোবাই কাৰো অসুবিধা হয় ৰাতি আমি আমাৰ ফাৰ্মাচিষ্ট ইয়াতে থাকে আমি মেডিচিন উপলব্ধ কৰি দিব পাৰোঁ তেওঁলোকে যদি এম্বুলেন্সখন বিচাৰে আমাৰ টোল ফ্ৰী নাম্বাৰ দি আছে 4টামান নাম্বাৰ দি আছে লগতে মই এজ এ অ'নাৰ মোৰ নাম্বাৰো দি ৰাখিছোঁ যাতে কোনো ৰাইজৰ অসুবিধা নহয় 24/7 যিকোনো সময়ত কল কৰিব পাৰে আমাৰ ছাৰ্ভিচ উপলব্ধ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত